নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 28 মাৰ্চৰ এডিটৰিয়েল এনালাইসিসে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিসে লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউন্ডেশনাল বেচৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেসিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে আমাৰ এই স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটোত যোগাযোগ কৰিব এতিয়া আহো আমি আমাৰ আজিৰ প্ৰথম আৰ্টিকলটোলৈ প্ৰথম আৰ্টিকলটো হৈছে বিয়ণ্ড দা ৰেটৰিক অফ দা নৰ্থ সাউথ ডিভাইড নৰ্থ ইণ্ডিয়া আৰু সাউথ ইণ্ডিয়াৰ মাজত কেনেকুৱা ধৰণৰ পপুলেশ্যনৰ ডিফাৰেন্স আছে তাৰ লগতে পাৰ কেপিটা ইনকাম বা ইকনমিক প্ৰসপাৰিটি যি ডিফাৰেন্সেস আছে আৰু ইয়াক কেনেকুৱা ধৰণে ডিল কৰিব পৰা যায় এই কথাবোৰকে ইয়াতে অথৰজনে উল্লেখ কৰিছে এই শশী থাৰুৰ ডাঙৰীয়াই এই আৰ্টিকলটো লিখিছে আমি আৰ্টিকলৰ লগত কি টাৰ্মছ কিছুমান যেহেতু দিয়া থাকে তাৰ এক্সপ্লেনেশন দি থওঁ কিন্তু সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো আৰ্টিকলৰ এক্সপ্লেন নকৰো দুই এটাহে কৰো যেটো খুব ইম্পৰ্টেন্ট হয় এটা নৰ্থ সাউথ ডিভাইড বুলি সামাজিক অৰ্থনৈতিক আৰু পলিটিক্যাল ক্লিভেজৰ কথা কৈছে ইন্ডিয়াত যেনেকৈ আমাৰ অৰ্থনীতিটো ডিফাৰেন্স আছে ইকনমিক ডিফাৰেন্স আছে সাউথ প্ৰসপেৰাছ ষ্টেট হয় ঠিক তেনেদৰে পপুলেশ্যন তেওঁলোকে যেহেতু পপুলেশ্যন কি কৰিলে কন্ট্ৰোল কৰি ললে তাৰ পাছৰ পৰা তেওঁলোকৰ পপুলেশ্যনও কম হ'ল আৰু লগতে সোসাইটিত কেনেকুৱা ধৰণৰ প্ৰবলেম আছে সেই কথাবোৰ এই অথৰজনে আৰ্টিকলটোত উল্লেখ কৰিছে যে বৰ্তমান এতিয়া যি ডেইল লিমিটেশন কমিশন যদি আহে লোকসভাৰ সিট যদি আকৌ সিটৰ সংখ্যাটো বহুৱা হয় বা কমোৱা হয় যিয়ে কৰা হয় ডিলিমিটেশন কমিশনত জেনাৰেলিটো বাঢ়িবই তেতিয়া ৰিপ্ৰেজেন্টেশন যে সাউথ ইণ্ডিয়ান ষ্টেট বিলাকে অলপ কমকে পাব সেই কথাবোৰ কেনেকুৱা ধৰণৰ কনসাৰ্ন হয় আৰু হেতু ইভেন গ্লোবালি এনেকুৱা আমি ইনসিডেন্ট দেখিছো USSR সেই সময়ত তেনেকুৱা ধৰণৰ ইনসিডেন্ট আৰু ইউগোস্লেভিকিয়াত দেখিছিলো যেতিয়া নেকি এটা পাৰ্ট খুব ডেভেলপ আছিল আৰু আনটো কি আছিল আন্ডাৰ ডেভেলপ আছিল আৰু যি ডেভেলপ পাৰ্ট হয় ডেভেলপ পাৰ্টটোৱে অৰ্থনীতিত বেছি কন্ট্ৰিবিউশন কৰে আৰু আন্ডাৰ ডেভেলপ যি আমাৰ যেনেকৈ নৰ্থ ইণ্ডিয়াৰ এতিয়া পপুলেশ্যন বহুত বেছি তেওঁলোককো কি কৰিব লগা হয় ইয়াৰ GST যি কালেকশ্যন হয় তাৰ ফলত নৰ্থ ইণ্ডিয়াকো তেওঁলোকে কি কৰি আছে কন্ট্ৰিবিউট কৰি আছে সেই কথাবোৰতে ইয়াতে মেনশন আছে ডাইভাৰ্জেন্ট ৰেজিলিয়েন্স two distinct nations exist within India বুলি কৈছে যেহেতু নৰ্থ কমপ্লিট ডিফাৰেন্ট সাউথ কমপ্লিট ডিফাৰেন্ট অৰ্থনৈতিকভাৱে ডিফাৰেন্ট পপুলেশ্যনৰ ফালৰ পৰা ডিফাৰেন্ট এতিয়া সাউথ ইণ্ডিয়াৰ ডেভেলপমেন্ট কেনেকুৱা আপাৰ মিডল ইনকাম যি ইউৰোপৰ কান্ট্ৰি তেওঁলোকৰ লগত মিলে ঠিক তেনেদৰে সাব সাহাৰান আফ্ৰিকাৰ লগত আমাৰ নৰ্থ ইণ্ডিয়াৰ ডেভেলপমেন্টটো মিলে হেতু কথা কলে পলিটিক্যাল প্ৰবলেম হেলদি ফেডাৰেশনত ইকনমিক প্ৰসপাৰিটি আৰু পলিটিক্যাল পাৱাৰটো সদায় এলাইন হৈ থাকিব লাগে কিন্তু ইয়াতে কি হৈছে যে সাউথত যি হল পটেনশিয়াল ৰিপ্ৰেজেন্টেশন শ্ৰিংক হৈ যাব পাৰে আফটাৰ নেক্সট ডিলিমিটেশন সেই কথাখাৰ এটা প্ৰবলেম আছে সাউথছ ওন ক্ৰাইসিস এতিয়া সাউথৰ নিজৰ এটা ক্ৰাইসিস আছে তেওঁলোকে যে কি হৈছে যে মিডল ইনকামটো যেটো তেওঁলোকে ডেভেলপ কৰি ললে এটা লেভেলৰলৈকে তাতকৈ বেছি তেওঁলোকে বহাব পৰা নাই ঠিক তেনেদৰে সমাজত ইনইকুৱেলিটি আছে এলিট যেটো ক্লাছ হয় আৰবানত থকা লোকসকল তেওঁলোক বেছিকৈ ধনী হয় বাকিসকল দুখীয়া হয় ঠিক তেনেদৰে পেট্ৰিয়াৰ্কি সিস্টেমটো বহুত বেছি তাত হিপাই আছে এইবিলাক এটা সাউথৰ নিজৰ প্ৰবলেম failure of natural convergence অথৰ গৰাকীয়ে কি কৈছে ইকনমিক কেটছআপ এটা 300% গ্যাপ আছে নৰ্থ আৰু সাউথৰ মাজত ইকনমি পপুলেশ্যন মাইগ্ৰেশন এতিয়া এনেকুৱা কি হয় যে নৰ্থৰ পৰা সাউথলৈ পপুলেশ্যনৰ মাইগ্ৰেশন হৈছে কিন্তু তাৰ পিছতো কেনেকুৱা তেওঁলোকৰ কিন্তু ভোটাৰৰ কাৰণে বা ভোট দিবৰ কাৰণে তেওঁলোকে নিজৰ ষ্টেটলৈ হেলেহে ঘূৰি যায় গতিকে সাউথৰ পপুলেশ্যনত তাৰ কোনো ইম্পেক্ট নপৰে সাউথ পুলিং নৰ্থ সেই কথাখাৰ South or own weak institution or internal inequality prevent it from becoming powerful engine needed to lift entire country. এতিয়া কি হৈছে গোটেই কান্ট্ৰি খনকে তেওঁলোকৰ
সাউথৰ যি ইকনমিক প্ৰসপাৰিটিটো আছে তেওঁলোকে লিভ কৰিবলগীয়া হৈছে হিষ্টৰিকেলি যদি চাওঁ প্ৰি ইণ্ডিপেণ্ডেন্স এৰাৰ সময়ত ৰিজনেল ডিসপেৰিটি তেতিয়াও আছিলে যিহেতু কোষ্টেল যি সিটি আছিলে মাদ্ৰাছ হৈ গ'ল বম্বে হৈ গ'ল কেলকাতা সেই সিটিবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছিলে ব্ৰিটিছে তাত ইউনিভাৰ্চিটি ডেভেলপ কৰিছিলে তাত বেছি গুৰুত্ব দিছিলে গতিকে অলৰেডি তেওঁলোক অকনমান ডেভেলপ কম্পাৰেটিভলি আগতে বেছি আছিল এতিয়া পোষ্ট ইণ্ডিপেণ্ডেন্স সময়ত কি দেখা গ'ল ষ্টেট ৰিঅৰ্গেনাইজেশ্যন দেখা গ'ল গ্ৰীণ ৰিভলিউশ্যন আহিলে তাৰ ফলত কিন্তু ক'ত ফ'কাছ হ'ল পাঞ্জাৱ হাৰিয়ানা আৰু ৱেষ্টাৰ্ণ ইউপি আৰু ইকনমি অফ দ্য সম কি এগ্ৰেৰিয়ান ইকনমি অফ দ্য সম নৰ্দাৰ্ণ ষ্টেট বাট লিভিং কিন্তু বিহাৰ ইষ্টাৰ্ণ ইউপি আৰু উৰিষ্যা এনেকুৱা ধৰণৰ ষ্টেটবিলাক বাদ পৰি থাকিলে ইকনমিক লিবাৰেলাইজেশ্যনৰ সময়ত 1991ত যিটো ৰিফৰ্ম হ'ল তাৰ ফলত আইটি আহিলে যিহেতু এতিয়া সাউথৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল আছিল গতিকে আইটি ফাৰ্মবিলাকেও তাত বেছিকৈ ইনভেষ্ট কৰিব ল'লে তাৰ ফলত আকৌ তাত ইকনমিকেলি তেওঁলোক গ্ৰ' হ'ল ডিলিমিটেশ্যন এক্সাৰচাইজটো ফ্ৰীজ কৰা হ'ল কি হ'ল 42nd কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্ট 1976ত ফ্ৰজ কৰি দিলে লোকসভাৰ সিটটো বেছড অন 1971 সেন্সাস যাহাতে সাউথৰ ষ্টেটবিলাকে যি তেওঁলোকে পপুলেশ্যন কণ্ট্ৰল কৰিলে তাৰ পেনাল্টি বা তেওঁলোকে পানিছমেণ্ট একো তাৰ ফেচ কৰিবলগীয়া নহয় তাৰ কাৰণে কিন্তু এতিয়া তাৰ পিছতে কি হ'ল দিছ ৱাজ পলিটিকেল কম্প্ৰমাইজ এচিয়ৰ সাউদাৰ্ণ ষ্টেট that they would not lose representation in their demographic achievement আৰু ফ্ৰীজ ৱাজ এক্সটেণ্ডেড কিহলৈকে এক্সটেণ্ড কৰা হ'ল 2026 চনলৈকে কিন্তু নেক্সট ডিলিমিটেশ্যন এক্সাৰচাইজ আহিব আৰু তাৰ ফলতে এই আকৌ কণ্ট্ৰভাৰ্চিটো এৰাইজ হৈছে ৰিচেণ্ট ফেজত এতিয়া আহিছো লজিকেল আৰু ফিলচফিকেল বেছটো লৈ অথৰজনে ইয়াতে কি বিশেষকৈ মেনশ্যন কৰিছে আণ্ডাৰলাইং লজিকটো হৈছে ডেমোগ্ৰাফিক ডিটাৰমিনিজম আইডিয়াটো কি হৈছে ডেমোগ্ৰাফিক যিটো ট্ৰেণ্ড হয় উইল ডিক্টেট পলিটিকেল পাৱাৰ সেইটোতো আমি জানোৱে যে আমাৰ কাণ্ট্ৰিত যিহেতু প্ৰত্যেকটো ভোটে কাউণ্ট হয় প্ৰত্যেকজনৰ ৰিপ্ৰেজেণ্টেশ্যন আছে গতিকে যিমানে বেছি পপুলেশ্যন এখন ষ্টেটৰ হ'ব তেওঁলোকৰ ওচৰত কি বেছি যাব চিট বেছি হ'ব এতিয়া আৰ্টিকল এক্সটেণ্ড লজিক টু আৰ্গু ডেট হুৱেন ডেমোগ্ৰাফি ইজ মিছ এলাইনড উইথ ইকনমিক productivity it creates an unstable equilibrium ইয়াৰ ফলত unstable equilibrium এটা হয় যেতিয়া productivityটো নহয় কি হয় ইকনমিটোৰ লগত ডেমোগ্ৰাফিটো যেতিয়া নিমিলে তাকে কম্পাৰেটিভ ফেডাৰেলিজমত কি হয় কন্ট্ৰাস্টিং ইণ্ডিয়া উইথ ষ্টেবল ফেডাৰেশনছ লাইক ইউএছ কানাডা অষ্ট্ৰেলিয়া এতিয়া এজাম্পচন এটা কি কৈছে প্ৰাইমেৰী ড্ৰাইভাৰ অফ পলিটিকেল পাৱাৰটো কি হয় সদায় পপুলেশ্যন হয় ডেমোক্ৰেচিত ইকনমিক প্ৰসপাৰিটি is a function of a region's own policies human capital এতিয়া ইকনমিক প্ৰসপাৰিটিটো ইউনিয়নৰ ট্ৰান্সফাৰ বা ইউনিয়নৰ হেল্পৰ ফলত সদায় নহয় সেই ৰিজনটো কেনেকুৱা ধৰণৰ তেওঁলোকে পলিচি আনিছে কেনেকুৱা এডুকেশ্যনত কি কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ কি কৰিছে সেই ষ্টেটখনলৈ বেছিকৈ ক্ৰেডিট যায় গেপ বিটুইন নৰ্থ আৰু সাউথৰ মাজত যি গেপ হয় এইটো এটা ষ্ট্ৰাকচাৰেল হয় আৰু বহুত ইজি নহয় যে ইয়াক অতি সোনকালে কি কৰিব গেপটো ফুলফিল কৰিব পৰা যাব সেইটো খুব ইজি নহয় বুলি কৈছে হিষ্টৰিকেল এক্সাম্পল ইউএছএছআৰ ইউগোস্লেভিয়া দিছে ঠিক তেনেদৰে ফিলচফিকেল ফাউণ্ডেশ্যনত কি কৈছে ফেডাৰেলিজম federal balance and the principle of democratic representation এটা core conflict হেতু হৈছে federal balance to কেনেকৈ ৰাখিব আৰু democratic representationৰ যেটো principle হয় Rawlsian justiceত আৰ্টিকলটো কি টাচ কৰিছে concept of social contractৰ কথা কৈছে কাৰেন্ট যি ট্ৰেজেক্টৰী হয় আনজাস্ট হয় কাৰণ ইট ফোর্স কৰিছে যে কিখন প্ৰডাক্টিভ মাইনৰিটি ষ্টেট আছে যিখন ভাল ডেভেলপ ষ্টেট হয় তেওঁলোকে কি কৰে সাবসিডাইজ মেজৰিটি উইদাউট এ ফেয়াৰ সে ইন হাউ ৰিসোৰ্সেস আৰ এলোকেটেড যিহেতু তেওঁলোকৰ ৰিপ্ৰেজেন্টেশন নাথাকিলে ফেয়াৰ সেও নাথাকে গতিকে এটোটো এটা ইনজাস্টিস ফেস কৰিবলগীয়া হৈছে কোনে সাউথৰ ষ্টেট কেখনে ইউটিলিটেৰিয়ানিজম ভাৰ্সেস ৰাইট বেসড এপ্ৰোচ ইউটিলিটেৰিয়ানিজমত কি হয় maximizing overall well-being justifies the current structure যেটো current structure হয় overall well-being সবৰে হৈছে কাৰণে justify কৰিছে সাউথৰ যেটো নৰ্থৰ কাৰণে কন্ট্ৰিবিউশন আছে কিন্তু takes right based approach to কি কৈছে আৰ্গু কৰিছে যে সাউথ has a right to fair political representation এতিয়া তেওঁলোকৰ fair political representationৰ কাৰণে right আছে which penalize them for their success in population এতিয়া কিন্তু যেটো
কাৰেণ্ট পলিটিকেল আমাৰ সিস্টেম হয় হেতুৱে কিন্তু পেনালাইজ কৰিব তেওঁলোকে যি পপুলেশন কন্ট্ৰোলৰ সাকসেস তেওঁলোক হল হেতু কৰাৰ কাৰণে যেন তেওঁলোকে পেনালাইজৰ সন্মুখীন হ'ব সেই কথাষাৰ ইয়াতে উল্লেখ কৰিছে এতিয়া মাল্টি ডাইমেনশনেল এনালাইসিছত যদি চাও সোসাইটিত কি হ'ব ডিপ ইন্টাৰেস্টেড ইনইকুৱেলিটি আহিব লগতে আৰবান ইলাইট ভাৰ্সেস ৰুৰেল লেবাৰ এনেকুৱা ধৰণৰ ইস্যু বিলাক এৰাইজ হ'ব পলিটিকেল ডাইমেনশনত ৰিস্ক কি হ'ব মেজৰিটি ভাৰ্সেস মাইনৰিটি ষ্টেটৰ মাজত এটা কনফ্লিক্টটো হ'ব পাৰে ঠিক তেনেদৰে লিগেল ডাইমেনশনত কনস্টিটিউশনাল প্ৰভিজনত ডিলিমিটেশন হৈ গল ফেডাৰেলিজম ইকুৱেলিটি উইল বি সেন্ট্ৰেল ঠিক তেনেদৰে এথিকেল আছে ইন্টাৰনেশনাল ডাইমেনশনত যদি চাও comparative perspective of many federation US হৈ গল কানাডা অস্ট্রেলিয়া grapple with representation versus regional equality এটা regional equality আমি আনিব পাৰিব লাগিব ঠিক তেনেদৰে ইকোনমিক ডাইমেনশনত persistent যদি regional disparity থাকে national growth to কি হৈ যায় slow হৈ যায় under utilizing human capital এতিয়া human capital আৰু লগতে lagging states and overburdening of advantage states এতিয়া overburden হৈ যায় যিহেতু advantage states বিলাক তেওঁলোকে কি কৰিব লগিয়া হয় যি disadvantage states তেওঁলোকৰ burden উঠাব লগা হয় ঠিক তেনেদৰে ইয়াতে এনসিআৰটি কি টপিকৰ লগত এই টপিক আৰ্টিকেলটো ৰিলেটেড আছে আমাৰ দিয়া আছে লগতে ইউপিএসসি সিলেবাসটো এতিয়া ওয়ে ফৰৱাৰ্ডটো হৈছে ডিজাইন কৰিব লাগিব ফেয়াৰ ৰিপ্ৰেজেন্টেশন ফৰ্মুলা যাতে সাউথৰ ষ্টেটে না এনেকুৱা ফেস নকৰক যে তেওঁলোকৰ প্ৰতি অন্যায় হৈছে ৰিফৰ্ম ফিস্কেল ফেডাৰেলিজমটো কেনেকুৱা কৰিব লাগিব এতিয়া পাৰফৰমেন্স বেস আউটপুট বেসৰ ওপৰত আমি বিশেষকৈ কি কৰিব লাগিব এমফেসিস কৰিব লাগিব পাৰফৰমেন্স বেসড ইনসেন্টিভস এডুকেশনত কেনেকুৱা কৰিছে তেওঁলোকে ঠিক তেনেদৰে এনভায়ৰনমেন্টত কেনেকুৱা কৰিছে স্ট্ৰেংথেন ইনষ্টিটিউশন ইন বোথ ৰিজন এতিয়া লেগিং ষ্টেটস দুইটা ষ্টেটতে কি কৰিব লাগিব টাৰ্গেট ইনভেষ্টমেন্ট কৰিব লাগিব বেসিক হেলথৰ ওপৰত এডুকেশনৰ ওপৰত কিন্তু যি এডভান্স ষ্টেট হয় তাত কিহত কৰিব লাগিব লোকেল গভৰ্নমেন্টৰ কেপাসিটি বঢ়াব লাগিব এনভায়ৰনমেন্ট ৰেগুলেশন কৰিব লাগিব ঠিক তেনেদৰে তেওঁলোকৰ কাৰণে ইনক্লুসিভ সোশিয়েল কন্ট্ৰাক্ট ইন সাউথৰ যি ইনইকুৱেলিটি আছে হেতু এড্ৰেছ কৰিব লাগিব হিউম্যান মাইগ্ৰেশন পলিসি সিম্পলিফাই কৰিব লাগিব আৰু নেৰেটিভ এণ্ড ডায়লগ কি কৰিব লাগিব ভালকৈ সবৰ ওয়ে ডায়লগ কৰিব লাগিব নৰ্থ আৰু সাউথ আৰু লগতে ইউনিয়ন আৰু ষ্টেটছ বোৰৰ মাজত এতিয়া এই টপিকটোৰ লগত পিওআই কি আহিছিল আগতে হেয়া আমাৰ মেনশন কৰা আছে এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকেলটোলৈ নেক্সট আৰ্টিকেলটো হৈছে ডিফাইনিং মডাৰ্ন ইকনমিক্স Wealth of Nation ৰাইটাৰ আডাম স্মিথৰ দিনৰ পৰাই যেহেতু মডাৰ্ন ইকনমিক্সৰ আৰম্ভ হৈছে বুলি কোৱা হয় যদিও তেওঁৰ আগত আৰু বহুতো ইকনমিক্স আছিল তথাপিতো ক্ৰেডিট কাক দিয়া হয় আডাম স্মিথক দিয়া হয় তেওঁ কেনেকুৱা ধৰণৰ এখন প্ৰপাৰ মাৰ্কেট চলিব লাগে স্পেশালাইজড হ'ব লাগে যে স্কিল থাকিব লাগে তেওঁ তেতিয়াই কৈছিল যে প্ৰত্যেকজন মানুহে কি কৰিব লাগে এটা বস্তু প্ৰডিউস কৰিলে প্ৰত্যেকটো পাৰ্টৰ যদি তেওঁ স্কিল থাকে সেই স্পেশালাইজেশন থাকে তেতিয়া বেছি প্ৰডাক্টিভ হয় ইন্ডাষ্ট্ৰি এটা ঠিক তেনেদৰে মাৰ্কেটটোত আমি গ্ৰোথ আনিবৰ কাৰণে কেনেকুৱা কৰিব লাগে অলপ এক্সপান্ড কৰিব লাগে তেতিয়া অটোমেটিক গ্ৰোথ আহে কিন্তু তেওঁ এখাৰ কথাও ডিনাই কৰা নাছিল যে গভৰ্নমেন্টে কেতিয়াও ইন্টাৰভেনশন নকৰিব বুলি তেওঁ ডিনাই নকৰে তেওঁ কৈছিল যে গভৰ্নমেন্টৰ ইন্টাৰভেনশন কেনেকুৱা ক্ষেত্ৰত লাগিব এটা ইকোসিস্টেম ক্ৰিয়েট কৰি দিয়াত যেনেকৈ এডুকেশনত গভৰ্নমেন্টে পইচা খৰচ কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব লাগিব এই কথাবোৰ তেওঁ কৈছিল আৰু লগতে তেওঁ এটা কথা কিন্তু একনলেজ কৰিছিল যে ইনইকুৱেলিটি আহিব পাৰে কিন্তু ইনইকুৱেলিটিটো কেনেকৈ আঁতৰ খাই যাব যদি ইকনমিক গ্ৰোথ হয় অটোমেটিক্যালি ইনইকুৱেলিটি আঁতৰি যাব আৰু লগতে মানে পিপলে কোনোবা এজন এমপ্লয়িয়ে নিজৰ গেইনৰ কাৰণে নিজৰ ভালৰ কাৰণে যদি কাম কৰি যায় অটোমেটিক্যালি সোসাইটিটো বা ইকনমিত তাৰ ভাল ইম্প্যাক্ট পৰিব সেই কথাবোৰকে ইয়াতে অথৰকেজনে উল্লেখ কৰিছে কোৰ থেসিসটো যেহেতু মই কলোৱে এতিয়া কি পইণ্টস কিটা কৈছো প্ৰডাক্টিভিটি ফ্ৰম স্পেশালাইজেশন তেওঁ হেতুৱে কৈছিল যে ডিভিজন অফ লেবাৰ যে লেবাৰৰ যেতিয়া ডিভিজন কৰি দিয়া হয় প্ৰাইমেৰী ড্ৰাইভাৰ অফ ইকনমিক গ্ৰোথ তেতিয়া ইকনমিক গ্ৰোথটো বেছি হয় যে প্ৰত্যেকজন মানুহে তেতিয়া কি হয় স্পেশালিষ্ট হৈ যায় যি নিজৰ কাম কৰে সেই কামটোৰ প্ৰতি তেওঁলোক খুব এক্সপাৰ্ট হয় সেলফ ইন্টাৰেষ্ট এজ এ মোটিভেটৰ নিজৰ ইন্টাৰেষ্টত যেতিয়া কাম কৰে মোটিভেশন ৰাখি কাম কৰে তেতিয়া অটোমেটিক্যালি অৰ্থনীতি ভাল হয় মাৰ্কেট সাইজ আৰু গ্ৰোথ ইয়াতে কি কৈছে ডিভিজন অফ লেবাৰ ক্যান বি ক্যাৰিড আউট ইজ লিমিটেড বাই দ্য সাইজ অফ দ্য market expanding market to কি কৰে allow for greater specialization which in turn fuel economic growth আৰু এটো এটা virtuous cycle create কৰে critique of mercantilism
তেওঁ কিন্তু মাৰ্কেণ্টিলিজম আইডিয়াটো কি কৰিছিলে ক্ৰিটিসাইজ কৰিছিলে ডিসমেন্টেল কৰিছিলে আৰ্গু কৰিছিলে যে এইটো কাক বেনিফিট কৰে অকল ফিউ মনোপলিষ্ট মানে যি কেইজনমান মানুহক কি কৰে ইয়াৰ ফলত বেনিফিটস হয় আৰু ইয়াক কোনে এক্সপেন্স কোনে উঠাব লগা হয় কনজিউমাৰে উঠাব লগা হয় জেনাৰেল পপুলেশনে উঠাব লগা হয় বাই শিফটিং স্টিফলিং কম্পিটিশন এণ্ড ৰেষ্ট্ৰিক্টিং ট্ৰেড গতিকে মাৰ্কেণ্টিলিজমৰ আইডিয়াটো আডাম স্মিথে কি কৰিছিলে ডিফাই কৰিছিল এডভকেচি ফৰ লিমিটেড গভৰ্ণমেণ্ট এতিয়া গভৰ্ণমেণ্টৰ অকণমান যে এণ্টাৰফেৰেঞ্চ থাকিব লাগে সেইটো কথা তেওঁ এডভকেট কৰিছিল সাপোৰ্ট এভিডেন্সত তেওঁ এভিডেন্স হিচাপে পিন ফেক্টৰী এক্সাম্পল দিছে পিন এটা এজন মানুহে বনাই থাকোতে যিমান দিন লাগিব সেই পিনটো বনাওতে বিভিন্ন ধৰণৰ মানুহ যদি তাত এংগেজ হয় নিজৰ এক্সপাৰ্টিজ এৰিয়া তেতিয়া যে একেদিনাখনে বহুত কৰিব সেই কথাষাৰ তেওঁ এক্সাম্পল দিছে ৱৰ্কমেন্স কোটৰ তেওঁ এক্সাম্পল দিছিলে ঠিক তেনেদৰে নুৱান্সেছ আৰু পটেনচিয়েল টেনচন সেলফ ইন্টাৰেষ্ট ভাৰ্চেছ মাৰ্কেট ফেইলিয়াৰ এটা কি কৈছে Smith has supported government intervention for public goods and for labor safety. Labor safety to government intervention lagibo koise. Acknowledging that pure self-interest could lead to negative outcome. Pure self-interest to kintu thakibo nalagibo. Exploitation of workers. Jenekoi kisuman businessmen okol jodi nijo interest ote ki kore bibokhai kore teo kintu workers exploitation no koribo. ঠিক তেনেদৰে ইনইকুৱেলিটি স্মিথে সেই কথাষাৰো কৈছিল যে ইনইকুৱেলিটিটো তেওঁ একনলেজ কৰিছিল কিন্তু ইনইকুৱেলিটি অটোমেটিক্যালি কি হৈ যাব ইকোনমিক গ্ৰোথ হলে নাইকিয়া হৈ যাব এতিয়া ইয়াতে হিষ্টৰিকেল ইভালুৱেশ্যনটোত মাৰ্কেণ্টিলিজ ডমিনেন্স ষ্টাৰ্ট হৈছিল কেতিয়া মাৰ্কেণ্টিলিজমৰ 17 আৰু 18 সেঞ্চুৰী ঠিক তেনেদৰে ৱাটাৰশেডিয়েট 1776ত যেতিয়া আডাম স্মিথৰ ৱেলথ অফ নেশ্যন বুকখন আহিছিল 19th century systematization আৰু industrial revolution আমি দেখিলো ঠিক তেনেদৰে 20th century যদি আমি যাও কেনেছিয়ান ইন্টাৰভেনশন এতিয়া কেইনছে কি কৰিছিলে গ্ৰেট ডিপ্ৰেছন অফ 1930 যেতিয়া হৈছিলে ৰিএক্সেছমেন্ট অফ লেজেছ ফেয়াৰ লেজেছ ফেয়াৰ মানে হৈছে গভৰ্ণমেন্টৰ ইন্টাৰভেনশনটো নাইকিয়া কৰা জন মেনাৰ্ড কেনছে আৰ্গু কৰিছিল যে মাৰ্কেটস কুড গেট ষ্টাক ইন এ ষ্টেট অফ আন্ডাৰ এমপ্লয়মেন্ট আৰু ৰিকুৱায়াৰ এক্টিভ গভৰ্ণমেন্ট ইন্টাৰভেনশন আৰু ঠিক তেনেদৰে to manage demand এতিয়া কেইনছে কি কৈছিলে এক্টিভ গভৰ্ণমেন্টৰ ইন্টাৰভেনশন লাগিব বুলি কৈছিলে মাৰ্কেট এখনক ঠিক নিও লিবাৰেল ৰিভাইভেলটো আমি কেতিয়া দেখিলো 70-80 সময়ত ইকোনমি যেতিয়া ষ্টেগনেন্ট হৈ গল 70s led to revival of Smith idea figure like Thatcher আৰু ৰোনাল্ড ৰেগানে চেম্পিয়ন ডিৰেগুলেশনৰ কথা ক'লে প্ৰাইভেটাইজেশনৰ কথা ক'লে আৰু ফ্ৰী ট্ৰেডৰ কথা ক'লে যে ইকোনমি প্ৰস্পাৰ কৰিব কাৰণে ইণ্ডিয়াছ ইকোনমিক ৰিফৰ্ম আমি 1991ত দেখিলো যে তাৰ আগলৈকে প্ৰটেকচনিষ্ট পলিচি আছিল তাৰ পিছৰ পৰা মাৰ্কেট ওপেন কৰি দিয়া হ'ল আৰু গভৰ্ণমেন্টেও ইভেন কেতিয়াবা ইন্টাৰভেনশন আমি প্ৰায় দেখো যেনেকৈ হেলথত গুৰুত্ব দিয়ে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ তাৰ পিছতো বিজনেস পুশ আপ কৰে এমএসএমইত গুৰুত্ব দিয়ে হেনেকুৱা ধৰণৰ এটা লজিক আৰু ফিলসফিক্যাল বেসৰ পৰা যদি চাও আন্ডাৰলাইং লজিকটোত কি কৈছে ইকোনমিক ৰেশনেলিটিৰ কথা কৈছে ইউটিলিটেৰিয়ান আৰু কনসিকুৱেন্সিয়েলিষ্ট an economic system evaluated by its outcome এটা কি হৈছে ইকোনমিক সিস্টেমটো আউটকামটো যদি ভাল হয় ইকোনমিক সিস্টেমটো ভাল বুলি কোৱা যায় গ্ৰেটেষ্ট গুড ফৰ গ্ৰেটেষ্ট নাম্বাৰ হেতু ইউটিলিটেৰিয়ান হয় ঠিক তেনেদৰে systems engine is individual rationality each actor seeks to maximize their own benefit which though market coordinating mechanism produces the best collective result ঠিক তেনেদৰে ফিলসফিক্যাল ফাউন্ডেশনত এম্পিৰিসিজমৰ কথা কৈছে যেহেতু এক্সপেৰিয়েন্সৰ কথা কৈছে পিনস আৰু কোটৰ যেটো তেওঁ এক্সাম্পল দিলে নেচুৰেল লিবাৰ্টি system of natural liberty eta state or rule is not direct the economy but to secure the condition under which individual can purely ba freely pursue their own goal by interest etia কি ন্যাচুৰাল লিবাৰ্টি তেতিয়াই হ'ব যেতিয়া গভৰ্ণমেন্টৰ কামটো ইয়াতে নহয় যে বিজনেস কৰা গভৰ্ণমেন্টৰ কামটো হৈছে ইকোসিস্টেম ক্ৰিয়েট কৰা এথিক্যাল ফাউন্ডেশন ঠিক তেনেদৰে এপিস্টেমোলজিক্যাল বেসত স্মিথে কি knowledge of the economy is built on the systematic interdisciplinary approach এটা কি কৈছে history philosophy sociology আৰু ideal economic statistics to build his theories এতিয়া ইয়াতে মাল্টি ডাইমেনশনাল এনালাইসিস যদি চাও তেন্তে আমি সোসাইটিত দেখিম যে মার্কেট লেড গ্রোথে কি কৰিব পাৰে এবসলিউট পভাৰ্টিটো নাইকিয়া কৰিব পাৰে কিন্তু তাতে ইনইকুৱেলিটিও আনিব পাৰে পলিটিক্যাল ডাইমেনশনত ব্যালেন্স বিটুইন ষ্টেট আৰু মাৰ্কেটটো কি হৈছে সেন্ট্ৰাল পলিটিক্যাল কন্টেষ্ট হয় যে সোশিয়ালিজম ভাৰ্সেস ক্যাপিটালিজম
ঠিক তেনেদৰে লিগেল ডাইমেনশ্যনত প্ৰপাৰ্টি ৰাইট, কন্ট্ৰেক্ট এনফৰ্চমেণ্ট, কম্পিটিশ্যন ল আৰ দ্য লিগেল ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দ্য মাৰ্কেট। এইবিলাক আৰু এথিকেল ডাইমেনশ্যন আছে। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেলি যদি চাওঁ, কম্পেৰেটিভ এডভান্টেজ আণ্ডাৰপিনছ গ্ল'বেল ট্ৰেড পেটাৰ্নছ, হিষ্টৰিকেল পাৱাৰ এচিমেট্ৰিক ছেভ টু গেইনছ। ইয়াতে ইণ্টাৰনেশ্যনেল যি ইনষ্টিটিউশ্যন হয় WTO এম্বডিজ চাৰ্টেন ইকনমিক ফিলচফিজ ইনফ্লুৱেঞ্চিং ডমেষ্টিক পলিচি স্পেচ। এতিয়া ইকনমিক ডাইমেনশ্যন বিশেষকৈ আমাৰ যি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন থাকে সেই অৰ্গেনাইজেশ্যনবিলাকে স্মিথৰ যি আইডিয়া হয় যে মাৰ্কেটটো ফ্ৰীলি চলিব দিব লাগে, গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন নাথাকে, তেনেকুৱা ধৰণৰ কথাবিলাকতে তেওঁলোকে বেছিকৈ গুৰুত্ব দিয়ে। ইকনমিকত যদি আমি চাওঁ এফিচিয়েঞ্চি, গ্ৰ'থ, ষ্টেবিলিটি, ইন'ভেশ্যন এইবিলাকে কি কনচাৰ্ণ হয়। আৰু ইণ্টিগ্ৰেট মেক্ৰ' ষ্টেবিলিটি উইথ মাইক্ৰ' এফিচিয়েঞ্চি। স্মিথ আৰু কেইনছ দুইটাকে একলগ কৰি যদি কাম কৰা যায় তেতিয়াহে ইকনমিক গ্ৰ'থ আহিব। এতিয়া ইয়াতে NCERT কি টপিকৰ লগত এই আৰ্টিকলটো জড়িত দিয়া আছে, লগতে UPSC থিমবোৰ আমাৰ ইয়াতে প্ৰভাইড কৰা আছে। ইয়াৰ যদি সলিউশ্যনটো চাওঁ তেন্তে ৰিউনাইটিং ইকনমিক্স উইথ এথিক্স এণ্ড ইনষ্টিটিউশ্যন। এতিয়া ইকনমিক্সত চলি অকল পিয়ৰ ইকনমিক্স হিচাপে চালে নহ'ব, এথিকেল ৱেটো আমি চাব লাগিব। ষ্ট্ৰেংথেনিং দ্য এনেবলিং ষ্টেটছ, ফ'কাছ কিহৰ ওপৰত কৰিব লাগিব, হাই কোৱালিটি পাব্লিক গুডছৰ ওপৰত কৰিব লাগিব, যেনেকৈ এডুকেশ্যন, হেল্থ, ইনফ্ৰাষ্ট্ৰাকচাৰ। ঠিক তেনেদৰে ইনক্লুচিভ আৰু ছাষ্টেইনেবল গ্ৰ'থ ষ্ট্ৰেটেজি। এতিয়া ইনক্লুচিভ হ'ব লাগিব গ্ৰ'থটো। আমি কিহক এমপ্লয়মেণ্ট ইণ্টেনচিভ ছেক্টৰ যেনেকৈ MSME সেনেকুৱা ছেক্টৰবিলাকত আমি ইনক্লুড কৰি ল'ব লাগিব, উইমেনক ইনক্লুড কৰিব লাগিব, মেইন ষ্ট্ৰীমত আনিব লাগিব। বেটাৰ মেট্ৰিক্স এণ্ড এভিডেন্স বেছড পলিচি। অকল GDP কেলকুলেট নহ'ব, লগতে কৰিলে নহ'ব, ইনইকুৱেলিটি আমি কেলকুলেট কৰিব লাগিব। হেল্থ, এডুকেশ্যন এই বস্তুবিলাককো মেট্ৰিকটো এনেকুৱা এই বস্তুবিলাকৰ ওপৰত বেছ কৰি আনিব লাগিব। ডেম'ক্ৰেটাইজিং ইকনমিক পলিচি মেকিং, ঠিক তেনেদৰে গ্ল'বেল ইকনমিক ৰিফৰ্ম। এডভকেট কৰিব লাগিব যাতে ট্ৰেড ৰুলছবিলাক কেনেকুৱা হয়, ফেয়াৰ হয়, ডেভেলপিং আৰু ডেভেলপ প্ৰত্যেকটো কাণ্ট্ৰিকে যাতে ইনক্লুড কৰে হয়। ঠিক তেনেদৰে ইয়াতে এই টপিকটোৰ লগত ৰিলেটেড PYQ আমাৰ দিয়া আছে। এতিয়া আহিছোঁ আমাৰ নেক্সট আৰ্টিকলটোলৈ। নেক্সট আৰ্টিকলটো হৈছে কণ্ট্ৰল টু ৱেলফেয়াৰ ইভলভিং এপ্ৰ'চেছ অফ এ পপুলাছ নেশ্যন। ইয়াতে আমাক কি টাৰ্মছ দিয়া আছে। এতিয়া এই আৰ্টিকলটোত মেইনলি কি আছে যে আগতে কি আছিল, পপুলেশ্যন কণ্ট্ৰলৰ আমাৰ ইণ্ডিয়াৰ যিটো জাৰ্ণি হয় সেই জাৰ্ণিটোৰ কথা ইয়াতে উল্লেখ কৰিছে। তেওঁ কৈছে যে আগতে ৱেষ্টাৰ্ণ কাণ্ট্ৰি এটা যি কি আছিল আইডিয়া আছিল বা মালথুজিয়াম এটা থিয়ৰী আছিল যে পপুলেশ্যন যদি বেছিকৈ বাঢ়ি যায় অট'মেটিক ফেমাইন হ'ব, যুদ্ধ হ'ব, কাৰণ খাদ্যৰ নাটনি হ'ব। কিন্তু সেই সময়ত যেনেকৈ ভয় খোৱা গৈছিল যে পপুলেশ্যনৰ ফলত ইমান আমুক প্ৰব্লেম হ'ব, তামুক প্ৰব্লেম হ'ব, কিন্তু বৰ্তমান আমি দেখিছোঁ কি হৈছে, এতিয়া পপুলেশ্যন লাহে লাহে ফাৰ্টিলিটি ৰেটটো কমি আহিছে, পপুলেশ্যন কমিব ধৰিছে। ইভেন কি হৈছে বহুতো কাণ্ট্ৰিত কি হৈছে, পপুলেশ্যন কমপ্লিটলি এতিয়া বহুত তললৈ ডিক্লাইন হৈ গৈ আছে। যি ৰিপ্লেচমেণ্ট লেভেল হয় 2.1 সেই লেভেলটো নাইকিয়া হৈছে। ইভেন ইণ্ডিয়াৰো বৰ্তমান 1.9 এচিভ কৰিছে। এতিয়া আগতে কি কৰিছিলে ইয়াক কণ্ট্ৰল কৰিবলৈ, এমাৰ্জেঞ্চি সময়ত কেনেকুৱা ধৰণৰ পলিচি লৈ আহিল। আচলতে পপুলেশ্যন কণ্ট্ৰল কৰিব নালাগে, কি কৰিব লাগিছিলে, হেল্থত বেছি গুৰুত্ব দিলে বা উইমেন এম্পাৱাৰত গুৰুত্ব দিলে, এডুকেশ্যনত গুৰুত্ব দিলে যে অট'মেটিক পপুলেশ্যন কণ্ট্ৰল হ'লহেঁতেন বা হয়, সেই কথাষাৰো ইয়াতে অথৰজনে উল্লেখ কৰিছে। India's demographic narrative has swung from a state of panic over পপুলেশ্যন এক্সপ্ল'শ্যনক লৈ পানি বহুত পেনিক হৈছিল, বহুত ভয় খাইছিল আমাৰ ইণ্ডিয়াত। এতিয়া কিহলৈ আহিছে, কমপ্লেক্স ৰিয়েলিটি অফ ফলিং ফাৰ্টিলিটি। এতিয়া ফাৰ্টিলিটি কমি আহিছে, পলিচি মাষ্ট ইভলভ একৰ্ডিংলি। আৰু এতিয়া পলিচি কেনেকুৱা হ'ব লাগিব, ইয়াৰ লগত মিলাই পানি আনিব পাৰিব লাগিব। পপুলেশ্যন কণ্ট্ৰল টু ডেভেলপ, এতিয়া পপুলেশ্যন ষ্টেবিলাইজেশ্যনলৈ বৰ্তমান আহিছে। এতিয়া কি পইণ্টছ আৰু ছাপৰ্টিং এভিডেন্সটো যদি চাওঁ, ক্ৰিটিক অফ কোৰ্চন, এই আৰ্টিকলটোত 18জনীয়া কোৰ্চনৰ সেইটো ক্ৰিটিক হিচাপে ব্যৱহাৰ, মানে এজন 18 কথা কৈছে যিজন হৈছে মাহমুদ মামদানি যি ৰিচাৰ্চাৰ আছিল, তেওঁ একচুৱেলি ক্ৰিটিচাইজ কৰিছিল যে কোৰ্চন ফ'ৰ্চফুলি যি ষ্টেৰিয়েলাইজ কৰা হৈছিল, কণ্ট্ৰাচেপ্টিভৰ কথা কৈছিল, সেইবোৰ কৰিব একচুৱেলি নালাগে। সেই সময়ত কিহৰ ওপৰত একচুৱেলি ৰিপ্ৰডাক্টিভ বিহেভিয়াৰ ডিভেন বাই ৰিয়েল নিডছৰ কথাহে তেওঁ কৈছিল, যে তেতিয়া এগ্ৰিকালচাৰ আছিল, খেতি বাতি কৰিবলৈ বহুত মানুহ দৰকাৰ পৰিছিল, গতিকে পপুলেশ্যনো বেছি আছিল। Success claimed by the Harvard study was a statistical merit. ঠিক তেনেদৰে primacy of development 1974ত যিটো এটা কি কৈছে এজনে
এটা ষ্টেটমেণ্ট দিছিল ডেভেলপমেণ্ট ইজ দ্য বেষ্ট কণ্ট্ৰাচেপ্টিভ যে কণ্ট্ৰাচেপ্টিভৰ কাৰণে বেলেগ বস্তু ইউজ কৰিব নালাগে ডেভেলপ কৰিলে হ'ব সেই কথাষাৰ এতিয়া আকৌ কি হৈছে যে ইম্পৰ্টেণ্ট হয় বুলি এতিয়া এই কথাষাৰ আকৌ ডিছকাছ হ'ব ধৰিলে ই পইণ্টছ টু দ্য কণ্ট্ৰাষ্টিং এক্সপিৰিয়েঞ্চ অফ চাউথ ইণ্ডিয়ান ষ্টেটছ হুইচ ইনভেষ্টেড ইন এডুকেশ্যন এইটো এতিয়া এই বস্তুটোৰ আমাৰ এক্সাম্পল আমি চাবলৈ গ'লে এতিয়া চাউথ ইণ্ডিয়ান ষ্টেটবিলাকক আমি দেখিব পাৰোঁ যে তেওঁলোকে কেনেকৈ এডুকেশ্যনত গুৰুত্ব দিলে হেল্থত ইনফ্ৰাষ্ট্ৰাকচাৰ অট'মেটিকেলি ডেভেলপমেণ্ট আহিলে আৰু তেওঁলোকক সেইটোৱে বেষ্ট কণ্ট্ৰাচেপ্টিভ হিচাপে পপুলেশ্যন কণ্ট্ৰল কৰি ল'লে নিউ ৰিয়েলিটি বিল' ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ইণ্ডিয়া কিন্তু এতিয়া টোটেল ফাৰ্টিলিটি ৰেটটো 1.9 হৈছে আৰু আমি একচুৱেলি হ'ব লাগে 2.1 ঠিক তেনেদৰে ইয়াতে কি হৈছে ভেৰিয়েশ্যন আছে বিহাৰত এতিয়াও 3.0 আৰু লগতে ছিকিমৰ নিচিনা ষ্টেটত অনলি 1.1 হে দেখা গৈছে হাইলাইটিং কৰিছে চেলেঞ্জ অফ ৰিজনেল ডিছপেৰিটি ঠিক তেনেদৰে ইমাৰ্জিং চেলেঞ্জ এণ্ড এজিং ছ'চাইটি নতুন চেলেঞ্জটো কি হ'ব ধৰিছে এতিয়া এজিং ছ'চাইটি আহিব ছ'চাইটিত এতিয়া বুঢ়া মানুহ বেছি হ'ব এতিয়া হিষ্টৰিকেল ইভলিউশ্যনটো যদি চাওঁ তেন্তে প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাত মালথুজিয়াজম কনচাৰ্ণটো এক্সিষ্ট আছিল যে বহুত পপুলেশ্যন হ'লে খাদ্যৰ অভাৱত যুদ্ধ বিগ্ৰহ হ'ব ফেমাইন হ'ব 50 পৰা 60 এটা এলাৰ্মিষ্ট ফেজ দেখিলোঁ তাত আমাৰ কাণ্ট্ৰি আমাৰ ইণ্ডিয়াই প্ৰথম কি কৰিলে ফেমিলি প্লানিং প্ৰগ্ৰেম 1952ত লৈ আহিলে ঠিক তেনেদৰে 1970ত কোৰচিভ ফেজ এটা দেখিলোঁ ইমাৰ্জেঞ্চি সময়ত সঞ্জয় গান্ধী লিডাৰশ্বিপত কি কৰিছিলে ষ্টেৰিলাইজেশ্যন কৰিছিলে 80 পৰা 90 শ্বিফ্ট টু ফেমিলি ৱেলফেয়াৰ তাৰপিছত লাহেকৈ ফেমিলি ৱেলফেয়াৰৰ কথা কোৱা হ'ল 2000 পৰা 20ৰ ভিতৰত পপুলেশ্যন এতিয়া ষ্টেবিলাইজেশ্যন হৈ গ'ল আৰু লগতে ৰিজনেল ডাইভাৰ্চিটি আমি দেখিবলৈ পাইছোঁ কিছুমান ষ্টেটত বহুত বেছি ফাৰ্টিলিটি ৰেট কমি গৈছে আৰু কিছুমান ষ্টেটত এতিয়াও অকণমান 2.0 যি ৰিপ্লেচমেণ্ট লেভেল হয় তাতকৈ বেছি হৈ আছে এতিয়া আণ্ডাৰলাইন লজিকটোত কি কৈছে Population dynamics are not independent variable but a dependent ones. এতিয়া অকলশৰীয়াকৈ পপুলেশ্যনটো এনেই বাঢ়ি নাথাকে ই কিহৰ ওপৰত বেছ কৰে ছ'চিঅ' ইকনমিক ৰিয়েলিটিৰ ওপৰত বেছ কৰে ইয়াতে এটা কৈছে যে চেলেঞ্জ কৰিছে আৰ্টিকলটোত মোৰ পিপল হ'লে যে মোৰ পভাৰ্টি হ'ব সেই কথাষাৰ নহয় এতিয়া কি হয় চিষ্টেমেটিক লজিক এটা আছে পপুলেশ্যনক কমাবৰ কাৰণে যে ডেভেলপমেণ্ট যদি এডুকেশ্যনত হেল্থত কৰিলে অট'মেটিক লোৱাৰ ফাৰ্টিলিটি হৈ যায় আৰু পটেঞ্চিয়েল ফৰ ইকনমিক গ্ৰ'থটো বাঢ়ি যায় ঠিক তেনেদৰে এজামশ্যনত হিউমেন এজেঞ্চিৰ কথা কোৱা হৈছে ষ্টেটছ ৰোল ইন এনাবলিং বুলি কোৱা হৈছে এতিয়া ফিলচফিকেল ফাউণ্ডেশ্যনত এণ্টি মালথুজিয়াজম বা মাৰ্কছিষ্ট ক্ৰিটিক ইয়াতে কাক মালথুজিয়াজমৰ যিটো ফিলচফি আছিল সেইটো কি কৰা দেখা গৈছে ক্ৰিটিক্স কৰা দেখা গৈছে আৰ্টিকলটোত It echoed Marxist view that poverty is not caused by poor having too many children but by unequal distribution of the resources. এতিয়া ঠিক তেনেদৰে অমৰ্ত্য সেনৰ কেপাবিলিটি এপ্ৰ'চটোত কি হৈছে shift to development as the best contraceptive. Strongly resonate with sense work. যে ডেভেলপমেণ্ট কৰিলে অট'মেটিকেলি পপুলেশ্যনো কমিব এতিয়া ইয়াত মাল্টি ডাইমেনশ্যনেল এনালাইচিছটো যদি চাওঁ ছ'চিয়েল ক্ষেত্ৰত আমি কি দেখিম জেণ্ডাৰ এম্পাৱাৰমেণ্ট যে উইমেনক এম্পাৱাৰ কৰি দিয়ক অট'মেটিকেলি কি হৈ যাব এডুকেশ্যন আৰু এজেঞ্চি দিয়ক হায়াৰ এডুকেশ্যন দিয়ক লেটাৰ মেজৰ ফলত কি হ'ব ফাৰ্টিলিটি ৰেটটো অট'মেটিকেলি কমি আহিব ফেডাৰেল টেনশ্যন এতিয়া ডেম'গ্ৰাফিক ডাইভাৰ্চিটি ইণ্টেনচিফাই কি কৰে ফেডাৰেল ডিবেটছ এটা আকৌ লৈ আহে যেনেকৈ আমি এতিয়া দেখি আছোঁ নৰ্থ আৰু চাউথৰ মাজত ৰাইট টু হেল্থ লিগেলত Shift কি হলে হৈছে population health implies justiciable right to health care. ঠিক তেনেদৰে ethical intergenerational equity আৰু international shift to global discourse and economic demographic dividend. এতিয়া যি আমাৰ পপুলেশ্যন আছে তাক আমি কেনেকুৱা হিচাপে ব্যৱহাৰ কৰিব লাগে এছেট হিচাপে ব্যৱহাৰ কৰিব পাৰিব লাগে ইয়াতে এই টপিকটোৰ লগত আৰ্টিকলটোৰ লগত ৰিলেটেড NCERT টপিকবোৰ দিয়া আছে ঠিক তেনেদৰে UPSC ইয়াতে সিলেবাসও মেনশন কৰা আছে এটা ওয়ে ফৰৱাৰ্ড যদি চাওঁ তেন্তে এডপ্ট কৰিব লাগিব ষ্টেট স্পেচিফিক মাল্টি সেক্টৰেল এপ্ৰোচ এটা কেনেকুৱা হ'ব লাগে নৰ্থত হেল্থ এডুকেশ্যন বা কিহত গুৰুত্ব দিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰত গুৰুত্ব দিব লাগে সাউথত গুৰুত্ব দিব লাগে এতিয়া এজিং পপুলেশ্যন যিহেতু বাঢ়ি আহিব গতিকে জেৰিয়াট্ৰিক কেয়াৰত বেছিকৈ গুৰুত্ব দিব লাগে মেণ্টেল হেল্থত এতিয়া গুৰুত্ব দিব লাগে ইনভেষ্ট ইন হিউমেন কেপিটেল ফৰ ডেমোগ্ৰাফিক ডিভিডেণ্ড এডুকেশ্যন আমি ৰিফৰ্ম কৰিব লাগিব স্কিলিং দিব লাগিব ফ'কাছ কৰিব লাগিব এমপ্লয়মেণ্ট জেনেৰেশ্যনত এম্ব্ৰেছ এ ওৱান হেল্থ এপ্ৰ'চ ঠিক তেনেদৰে বিল্ড টেকনলজি ৰেডি হেল্থ ৱৰ্কফ'ৰ্চ
ইয়াতে এই টপিকটোৰ লগত ৰিলেটেড PYQ আমাৰ মেনশ্যন কৰি থোৱা আছে এতিয়া আহিছো আমাৰ শেষৰ আৰ্টিকলটোলৈ শেষৰ আৰ্টিকলটো কিহৰ ওপৰত জব ডেফিচিটৰ ওপৰত আছে গেপছ ইন ইকনমিক পলিচি মেকিং এতিয়া জব ডেফিচিট কেনেকৈ আমাৰ ইণ্ডিয়াত এতিয়াও প্ৰিভেল হৈ আছে যে জব যেনেকুৱা ধৰণে ক্ৰিয়েট হ'ব লাগিছিল তেনেকুৱা ধৰণে ক্ৰিয়েট হোৱা নাই যদিও আমাৰ কি আছে হায়াৰ এডুকেশ্যনৰ ৰেটটো বাঢ়ি গৈছে যে এডুকেশ্যন মানুহে ল'ব ধৰিছে কিন্তু তেনেকুৱা হিচাপত এমপ্লয়মেণ্ট পোৱা নাই আৰু যি ITI নিচিনা ভকেচনেল ট্ৰেইনিঙৰ চেণ্টাৰ আছে সেই চেণ্টাৰবিলাকত কোন যেনেকুৱা জেগাত হ'ব লাগে ওচৰে পাজৰে ইণ্ডাষ্ট্ৰি থকা জেগাত হ'ব লাগে সেনেকুৱা জেগাত হোৱা নাই এই কথাবোৰকে ইয়াতে অথৰজনে উল্লেখ কৰিছে আৰু চাইনাই এইটো কেনেকুৱা ধৰণে ডিল কৰিলে সেই কথাষাৰো তেওঁ মেনশ্যন কৰিছে এতিয়া বিকশিত ভাৰতৰ কাৰণে 8% কে আমাৰ কি লাগে গ্ৰোথ লাগে তাৰ কাৰণে আমি হিউমেনে কি কৰিব লাগিব মানুহবিলাকে চাকৰি পাব লাগিব চাকৰি নাপালে কেনেকৈ বিকশিত ভাৰত হ'ব এতিয়া ইয়াতে কি সাপোৰ্টিং এগ্ৰিমেণ্টত কি কৈছে মিছমেচ বিটুইন এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট এডুকেশ্যন বাঢ়িছে এডুকেশ্যন মানে এডুকেশ্যনৰ পাৰ্চেণ্টেজ বাঢ়ি গৈছে বহুতে পঢ়িছে কিন্তু এমপ্লয়মেণ্ট পোৱা নাই এইটো কথা এতিয়া হাইলাইট কিহত হৈছে আজিম প্ৰেমজী ইউনিভাৰ্চিটি যি ষ্টেট অফ ৱৰ্ক ইণ্ডিয়াৰ 2026 ৰিপৰ্টত আহিছে ফেইলিয়াৰ অফ ভকেচনেল ট্ৰেইনিং ITI নিচিনা চেণ্টাৰবিলাক এটাতো আউটডেটেড হৈ গৈছে অবছলেট হয় ঠিক তেনেদৰে কি হৈছে তেওঁলোকে য'ত প্লেচমেণ্টৰ কাৰণে যেনেকুৱা জেগাত বহিব লাগে সেয়াত নাই গভাৰ্নেন্স আৰু ইনচেন্টিভ ফেইলিয়াৰ internal organization of many higher education institutions is dysfunctional plagued by inefficient selection process আৰু rent seeking ইয়াতে কি হৈছে টিচাৰ্ছক যেনেকুৱা কোৱালিটি হ'ব লাগে বা টিচাৰ্ছক যেনেকুৱা ধৰণে ট্ৰেইনিং দিব লাগে তেনেকুৱা ধৰণৰ ট্ৰেইনিং নাই কোৰ প্ৰব্লেম ডেফিচিট অফ ডাইনামিক ফাৰ্মছ biggest contributor to the job deficit is the lack of dynamic farms যোনবিলাকে নিজে গ্ৰো হয় ঠিক তেনেদৰে সৰু সৰু বহুত ডাঙৰ ফাৰ্ম নহয় আৰু তেওঁলোকে ইনোভেট কৰে তেনেকুৱা ফাৰ্মবিলাক যদি বেছিকে ওলাই বেছিকে তেনেকুৱা ফাৰ্ম যদি কি হ'বলৈ ধৰে এষ্টাব্লিছ কৰিব পাৰে তেতিয়া চাকৰি বেছিকে দিব পাৰে এতিয়া ইয়াৰ ডেফিচিট আছে ইণ্টাৰনেশ্যনেল কনটেক্সট এতিয়া এক্সাম্পল দিছে চাইনাৰ which leverage an effective public education system আৰু strong local government coordination তেওঁলোকৰ এডুকেশ্যন সিস্টেমটো খুব ভাল কৰিছিল আৰু লোকেল গভৰ্নেন্সক ইয়াৰ লগত কোঅৰ্ডিনেট কৰিছিল যাৰ ফলত কি হৈছিল চাইনাই গ্ৰো কৰিছিল আমাৰ ইণ্ডিয়া এতিয়া ওয়াৰ্ল্ড ক্লাস টেলেন্ট ইণ্ডিয়াত আছে বহুত বাহিৰৰ কোম্পানীত ইণ্ডিয়ান মানুহে কি কৰিছে লিডাৰশিপ ভূমিকা পালন কৰিছে কিন্তু এনেকুৱা সাকসেস বাহিৰত দিছে আমাৰ ইয়াত কিয় পোৱা নাই অপৰচুনিটি কম আছে বুলি অথৰগৰাকী ইয়াতে মেনশ্যন কৰিলে প্ৰি ইণ্ডিপেণ্ডেন্স এৰা সময়ত কেলকাতা বম্বে আৰু মাদ্ৰাছত আমি কি দেখিলো এডুকেশ্যনটো স্প্ৰেড হোৱা দেখিলো মাকাওলে মিনিট দেখিলো পোষ্ট ইণ্ডিপেণ্ডেন্সত লাহেকে IIT নিচিনা কি হ'ল IIT নিচিনা এখন এডভান্স এডুকেশ্যনেল ইনষ্টিটিউট এষ্টাব্লিছ হ'ল IIM এষ্টাব্লিছ হ'ল ইকনমিক ৰিফৰ্মৰ সময়ত আমি দেখিলো যে তেতিয়া আৰু বেছি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া দেখা গ'ল চাৰ্জ ইন গ্ৰোথ এতিয়া ইকনমিক ৰিফৰ্মত লিবাৰেলাইজেশ্যন হ'ল তাৰ ফলত জব মাৰ্কেট খোল খালে আৰু GDP গ্ৰোথ হ'ল হাই স্কিল মানুহ বিচৰা হ'ল কিন্তু হেনেকুৱা হিচাপত আমাৰ এতিয়া কি স্কিলফুল লোকৰ কম আছিল লোক 21st century ৰিসেন্ট ইনিচিয়েটিভ যদি চাও স্কিল ডেভেলপমেন্টৰ ওপৰত আকৌ গুৰুত্ব দিছে নেশনেল এডুকেশ্যন পলিচি লৈ আহিছে এতিয়া কিন্তু আজিম প্ৰেমজী যি ইউনিভাৰ্চিটি ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো মতে যেনেকুৱা সাফিচিয়েন্ট জব ক্ৰিয়েচন হ'ব লাগিছিল হেনেকুৱা জব ক্ৰিয়েচন হোৱা নাই মাল্টি ডাইমেনশনেলি যদি চাও সোসাইটিত কি হৈছে ডেমোগ্ৰাফিক ডিভিডেন্ডেড ৰিস্ক আমাৰ যেটো পপুলেশন বেছি যদি চাকৰি বেছি নাপায় চাকৰি নাপোৱাৰ ফলত কি হ'ব ডেমোগ্ৰাফিক ডিভিডেন্ডটো ৰিস্ক হ'ব সোশিয়েল আনৰেষ্ট এমপ্লয়মেন্টটো যদি নাথাকে আনএমপ্লয়মেন্ট থাকে তাত কি হ'ব সোসাইটিখন শান্ত নহব তাত বহুত বেছি বেলেগ এক্টিভিটি ক্ৰাইমৰ নিচিনা এক্টিভিটি হ'ব পলিটিক্যাল ইলেক্ট্ৰল একাউন্টেবিলিটি হয় বেছিকৈ জব দিয়াটো ঠিক তেনেদৰে লিগেলি ৰাইট টু লিভ লাইভলিহুড এটা লিগেল ফ্ৰেমৱৰ্ক হয় লেবাৰ লজ আছে ক্যান আইদাৰ ফেসিলিটেট অর হিন্ডাৰ জব ক্ৰিয়েচন লেবাৰ লয় কিন্তু ফেসিলিটেট হিচাপত কৰিব লাগে এথিক্যাল ডিগনিটি অফ লেবাৰ bias against vocational work is a deep ethical issue এতিয়া সৰু চাকৰিবিলাককো কি একে সমান চকুৰে একচুয়ালি চাব লাগে ইন্টাৰনেশনাল ব্ৰেইন ড্ৰেইন ভাৰ্সেস ব্ৰেইন গেইন এতিয়া আমাৰ ব্ৰেইন ড্ৰেইন হৈছে কিয়নো আমাৰ ভালকে যি সকলে পঢ়া শুনা কৰি স্কিল ডেভেলপ কৰে তেওঁলোক বাহিৰলৈ গুচি যায় ইকনমিক লস অফ পটেনশিয়াল আউটপুট হাই এমপ্লয়মেন্টে কিন্তু আউটপুটটোত লস কৰিব আৰু ঠিক তেনেদৰে আমাৰ ইকনমিত আমাৰ প্ৰবলেম হ'ব ফিস্কেল বাৰ্ডেন আহিব ঠিক তেনেদৰে এই টপিকটোৰ লগত NCERT কি চেপ্টাৰ জড়িত আমাৰ দিয়া আছে
লগতে লিংকেজেছ দিয়া আছে ইউপিএছচি চিলেবাছটো লগত এতিয়া ইয়াৰ সলিউশনটো যদি আমি চাওঁ সলিউশনত পলিসি ৰিফৰ্ম ফৰ ডাইনামিক ফাৰ্ম ইজ অফ ডুইং বিজনেছ 2.0 আনিব লাগে ইয়াৰ ফলত ফোকাস কিহত কৰিব লাগে বিজনেছ আৰু স্কেলিং এ বিজনেছ স্টাৰ্ট কৰা আৰু বিজনেছটোক স্কেলিং কৰা তাৰ ভিতৰত পাৰ্থক্য আছে স্কেলিং হলে কি হ'ব আমাৰ চাকৰি ওলাব ইন্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ এতিয়া ক্ৰিয়েট কৰিব লাগে ক্ৰেডিট এক্সেছ এডুকেশ্যন আৰু স্কিল ডেভেলপমেন্টত আমি গুৰুত্ব দিব লাগে অটনমি দিব লাগে একাউণ্টেবিলিটি দিব লাগে ইউনিভাৰ্চিটি কলেজক কাৰিকুলাম অভাৰহল কৰিব লাগে টিচাৰ ৰিক্ৰুটমেন্ট আৰু ট্ৰেইনিং কৰিব লাগে টিচাৰসকলক আপডেটেড ৰাখিব লাগে এড্ৰেছ ৰেণ্ট সিকিং যাতে এনেকুৱা ৰেণ্ট সিকিঙৰ নিচিনা কাৰবাৰ নহয় বিউৰোক্ৰেসি ভালকে ৰাখিব লাগে ফেডাৰেল কোঅৰ্ডিনেশ্যনত গুৰুত্ব দিব লাগে আৰু কালচাৰেল এটা শিফট আনিব লাগে ডিগনিটি অফ লেবাৰ কেম্পেইন এতিয়া লেবাৰ সৰু কাম কৰা মানুহকো মেনুৱেল লেবাৰ যোনে কৰে তেওঁলোককো আমি ডিগনিফাইড ৱে ট্ৰিট কৰিব লাগে এই টপিকটোৰ লগত ৰিলেটেড এইকেইটা আছিলে PYQ UPSC আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ